हेलो स्टूडेंट्स तो যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে এইচএছ 2025ত বেয়া নম্বৰ পাই পাছ কৰিছে বা ফেইল কৰিছে বা কিছুমান সাবজেক্টত তেওঁলোকে বেয়া মাৰ্কছ পাইছে তেওঁলোকৰ বাবে লৈ আহিছোঁ ভাল খবৰ আৰু ভাল খবৰটো হৈছে তেওঁলোকে দিব পাৰিব বেটাৰমেণ্ট আৰু ৰিপিট এক্সাম তো বেটাৰমেণ্ট এক্সাম কি হয় বা ৰিপিট এক্সাম কি হয় কেতিয়া দিব লাগিব কেনেকৈ ফৰ্ম কি কৰিব লাগিব গোটেইখিনি ডিটেইলছত আজি ভিডিঅ'ত ডিছকাছ কৰিম তো ইয়াতে এটা বস্তু আমি ডিফাৰেন্সটো বুজি লওঁ তো বেটাৰমেণ্ট হৈছে যোনটো ধৰা তোমালোকৰ কেইটামান সাবজেক্টত বেয়া হৈছে লৰা 3-4টা সাবজেক্টত বেয়া হৈছে তোমালোকে কি কৰিবা পাৰ্টিকুলাৰ সেই 3-4টা সাবজেক্টত তোমালোকে বেটাৰমেণ্ট দিবা বা এটা দুটা তিনটা চাৰিটা তো এইকেইটা সব ধৰা কমপ্লিট নিদিয়া কেইটামান সাবজেক্টত তোমালোকে কি কৰিবা বেটাৰমেণ্ট দিবা বেটাৰমেণ্ট মানে অৰ্থাৎ তোমালোকে ধৰা কোনোবা এটা সাবজেক্টত ধৰা 40 পাইছা তো তাত ভাবিছা যে মই আৰু কোন বেছি ভাল মাৰ্কছ আনিম ইয়াত ধৰা মই ভাবিছোঁ যে মই 60 আনিম বা 70 আনিম তো তেওঁলোকে দিব পাৰিব বেটাৰমেণ্ট এক্সাম যিকোনো সাবজেক্টত বা এটা বা দুটা তিনটা চাৰিটা এইটো কেইটাত হয় আমি চাম বাৰু তাৰপিছত ৰিপিট হৈছে যিসকলে গোটেইকেইটা দিব এতিয়া ৰিপিটটো ধৰা ফেইল কৰা সকলে ৰিপিট দিবই লাগিব গোটেইকেইটা সাবজেক্টত দিবই লাগিব আৰু যিসকলে ভাবিছে যে মই গোটেইকেইটা সাবজেক্টত বেয়া নম্বৰ পাইছোঁ আকৌ এবাৰ ভালকৈ দি পেলাই আকৌ কি কৰোঁ মই ভাল মাৰ্কছ ভাল এটা পাৰ্চেণ্টেজ মই যোগাৰ কৰোঁ তো তেনে ক্ষেত্ৰত তোমালোকেও ৰিপিট দিব লাগিব তো ৰিপিট কোনে কোনে দিব যিসকল গোটেইকেইটা সাবজেক্ট দিব তেওঁলোকে ৰিপিট দিব লাগিব ফেইল কৰা সকলেও ৰিপিট দিব লাগিব তো ইয়াতে এখন নোটিছৰ ভিত্তিত আমি গোটেইখিনি কথা ডিসকাস কৰিম এখন পুৰণা নোটিছ হয় কিন্তু এতিয়াও এইখিনি কথা মানে প্ৰযোজ্য তো থুলমূলকৈ মই কথাখিনি কৈ দিছোঁ যে এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে ধৰা ফেইল কৰিছে বা বেটাৰমেণ্ট দিব বা ৰিপিট দিব তো তেওঁলোকে কি কৰিব লাগিব নেক্সট ইয়াৰ যেতিয়া এক্সাম হ'ব এইচএছ 2026 তো তেওঁলোকে দিব পাৰিব তেওঁলোকৰ লগতে দিব লাগিব তো তেওঁলোকে সিম্পলি কি কৰিব লাগিব যেতিয়া ফৰ্ম ফিল আপ হয় ধৰা তোমালোকৰ এইবাৰ যেনেকৈ ধৰা ফৰ্ম ফিল আপ হৈছিল অক্টোবৰ মানত হয় ন তো সেই অক্টোবৰ মানতে তোমালোকে নেক্সট ইয়াৰ অক্টোবৰ মানত কি কৰিব লাগিব ফৰ্ম ফিল আপ হ'ব এই বছৰ আৰু নেক্সট ইয়াৰ নহয় এই বছৰৰ অক্টোবৰ মানত কি হ'ব ফৰ্ম ফিল আপ হ'ব তোমালোকে কলেজৰ লগত যোগাযোগ ৰাখিব লাগিব তো কলেজত গৈ পেলাই তোমালোকে কি কৰিবা যোগাযোগ কৰিবা যে ফৰ্ম ফিল আপ কেতিয়া হ'ব মই ফৰ্ম ফিল আপ কৰিব বিচাৰোঁ বা মই বেটাৰমেণ্ট দিব বিচাৰোঁ বা ৰিপিট দিব বিচাৰোঁ তো এই কথাখিনি ক'লে তেওঁলোকে ধৰা মানে খবৰ ৰাখিবা তোমালোকে কেতিয়াৰ ফৰ্ম ফিল আপ হয় তো সেই মতে তোমালোকে কি কৰিব লাগিব তাত গৈ পেলাই ফৰ্ম ফিল আপ কৰিব লাগিব বেটাৰমেণ্ট দিয়া বা ৰিপিট দিয়া তো সেই ফৰ্ম ফিল আপ কৰিলে তোমালোকে কি কৰিব পাৰিবা নেক্সট ইয়াৰ তোমালোকে আকৌ বেটাৰমেণ্ট বা ৰিপিট দিব পাৰিবা এতিয়া ফৰ্ম ফিল আপ কৰোঁতে তোমালোকৰ ফিজটো লাগিবই যোনখিনি ফৰ্ম ফিল আপ কৰোঁতে এইবাৰ যি ফিজ দিছিলা তোমালোকে ফৰ্ম ফিল আপ কৰোঁতে ঠিক তেনেদৰে ফিজ এটা তোমালোকৰ পৰা তেওঁলোকে সংগ্ৰহ কৰিব তাৰপিছত আৰু এটা কথা লিখিছে সাচ ষ্টুডেণ্ট ডিজাৰিয়াছ অফ এপিয়াৰিং দ্য বেটাৰমেণ্ট ৰিজাল্ট স্কিম will be allowed to appear in a maximum of 4 subject তো তোমালোকে বেটাৰমেণ্ট 4টা সাবজেক্টত দিব পাৰিবা ম্যাক্সিমাম মানে এটা দিব পাৰিবা দুটা দিব পাৰিবা তিনটা দিব পাৰিবা 4টা দিব পাৰিবা কিন্তু 5টা বা 6টা দিব নোৱাৰিবা 6টা সাবজেক্ট ন ম্যাক্সিমাম তোমালোকৰ তো তাতে 6টা সাবজেক্ট দিব 6টা সাবজেক্ট দিলেও তোমালোকৰ ডাইৰেক্ট হেৰিয়ে হৈ গ'ল মানে ৰিপিটে হৈ গ'ল গতিকে তোমালোকে বেটাৰমেণ্ট যদি দিব বিচাৰিছা তেন্তে তোমালোকৰ কি হ'ব ম্যাক্সিমাম 4টা সাবজেক্টত তোমালোকে দিব পাৰিবা তাতো কোনো ধৰণৰ আৰ্টছ সায়েন্স কমাৰ্চৰ কথা নাই আৰু এটা কথা ইয়াতে চোৱা আৰু এটা কথা লিখিছে যে তোমালোকে কি যোনবিলাক প্ৰেক্টিকেল আছে প্ৰেক্টিকেল থকা সাবজেক্ট যোনবিলাক আছে তাত প্ৰেক্টিকেল এক্সামো দিব লাগিব গতিকে কলেজৰ লগত তোমালোকে কিন্তু যোগাযোগ ৰাখিব লাগিব দেই তো ইয়াতে দেখিছা তোমালোকে লিখা আছে ষ্টুডেণ্টছ এপিয়াৰিং আণ্ডাৰ বেটাৰমেণ্ট স্কিম মাষ্ট এপিয়াৰ ইন প্ৰেক্টিকেল এক্সামিনেশ্যন অলছ' ইফ ছাবজেক্টছ কণ্টেইন প্ৰেক্টিকেল পেপাৰ্ছ তো ইয়াতে আৰু এটা কথা বহুতে সোধে যে বেটাৰমেণ্ট দিয়াৰ পিছত আমি JEE বা নীট কাৰোবাৰ হয়তো ধৰা JEE বা নীটৰ কাৰণে যোনটো পাৰ্চেণ্টেজৰ দৰকাৰ হয় তেওঁলোকে হয়তো পোৱা নাই তো তেওঁলোকে ভাবিছে হয়তো বেটাৰমেণ্ট দিলে বা ৰিপিট কৰিলে সেই পাৰ্চেণ্টেজটো তেওঁলোকে পাব তো সেইটো প্ৰশ্ন এটা আছে যে ৰিপিট দিলে বা বেটাৰমেণ্ট দিলে আমি নীট বা JEE কাৰণে এপ্লাই কৰিব পাৰিম নে নোৱাৰিম তো সেইটো পাৰিবা তোমালোকে দেখিছা এইখিনি স্ক্ৰীনত দেখিছা এইখিনি কথা লিখা আছে যে তোমালোকে যদিহে বেটাৰমেণ্ট বা ৰিপিট দিয়া তাত কোনো ধৰণৰ অসুবিধা নাই তোমালোকে ধুনীয়াকৈ দিব পাৰা দি পেলাই তোমালোকে আকৌ নীট বা JEEত এপিয়াৰ হ'ব পাৰা তো এইখিনি আছিলে কথা যে মই থুলমূলকৈ গোটেইখিনি কথা কৈ দিছোঁ যে বেটাৰমেণ্ট তোমালোকে ম্যাক্সিমাম 4টা সাবজেক্টত দিব পাৰিবা আৰু যদি ভাবিছা গোটেইকেইটা দিম সেইটো তোমালোকৰ ৰিপেয়াৰেঞ্চ বা ৰিপিট বুলি ক'ব আৰু ফৰ্ম ফিল আপ তোমালোকৰ একেলগে হ'ব এইবাৰ এইচএছ ছেকেণ্ড ইয়াৰ যিসকল আছে তেওঁলোকৰ লগতে তোমালোকে কৰিব লাগিব অৰ্থাৎ এইচএছ 2026 যিসকল ছাত্ৰ ছাত্ৰীয়ে দিবলৈ গৈ আছে তেওঁলোকৰ লগতে তোমালোকে কি কৰিব লাগিব এক্সামটো দিব লাগিব এক্সাম চেণ্টাৰ ছেমেই হ'ব যোনখন কলেজৰ পৰা তোমালোকে দিছিলা সেইখন কলেজৰ পৰা তোমালোকে এক্সাম চেণ্টাৰটো চুজ কৰিলে হ'ল তো তাতে গৈ পেলাই তোমালোকে যোনখন কলেজত এক্সাম দিছিলা সেইখন কলেজতে হ'ব আৰু বাকী ৰিজাল্টবিলাক একেলগে ওলাব বেলেগ বেলেগকৈ নোলায় একেলগে ওলাব আৰু তোমালোকৰ মাৰ্কশ্বিটবিলাক কি হ'ব সেইখিনি কৈ দিছোঁ যে মাৰ্কশ্বিটবিলাক কি হ'ব যদিহে তোমালোকৰ নাম্বাৰ ইনক্ৰিজ হয় তেন্তে বেলেগ এখন মাৰ্কশ্বিট দিয়া হ'ব তোমালোকে সেইটো কাৰণে হয়তো এপ্লাই কৰিব লাগিব যদি বেটাৰমেণ্ট দিয়াৰ পিছত মাৰ্কছ বাঢ়ে তোমালোকে এপ্লাই কৰাৰ পিছত বেলেগ এখন মাৰ্কশ্বিট আহিব আৰু এটা কথা কৈ দিওঁ যদি বেটাৰমেণ্ট দিয়াৰ পিছত মাৰ্কছ নেবাঢ়ে
তোমালোকে পুৰণা মাৰ্কশ্বিটখনে ইউজ কৰিব পাৰিবা, কোনো ধৰণৰ প্ৰব্লেম নাই। পুৰণা মাৰ্কশ্বিটখনত ধৰা নম্বৰ বেছি আছে, বেটাৰমেণ্ট দিয়াৰ পিছত নম্বৰ নাবাঢ়িলে সেইটোৰ প্ৰব্লেম নাই। যোনখন পুৰণা মাৰ্কশ্বিট আছে সেইখন তোমালোকে ইউজ কৰি পেলাই কৰিব পাৰিবা। হৈ গ'ল, বস্তুখিনি হয়তো ক্লিয়াৰ হৈছে এতিয়া। তো কোনো বেয়া কথা নহয় বেটাৰমেণ্ট বা ৰিপিট দিয়া, মানে এইটো নাভাবিবা যে লাজৰ কথা আকৌ দিম আকৌ কি কৰিম, একো লাজৰ কথা নহয়, কাৰণ ভৱিষ্যত আগত আছে। গতিকে পাৰ্চেণ্টেজটো বহু আমাৰ বঢ়াই থ'লে আমাৰ খুবেই ভাল, কাৰণ হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টেজটো বহুত ক্ষেত্ৰত বিচাৰে, বহুত ক্ষেত্ৰত লাগে আমাৰ। গতিকে সেইটো কাম তোমালোকে কৰিব পাৰা। আৰু এটা কথা তোমালোকে ইয়াতে কৈ দিওঁ যে তোমালোকে ধৰা ৰিপিট দিলেতো তোমাক ৰিপিট দিলা বা বেটাৰমেণ্ট দিলে বেটাৰমেণ্ট দিলা। তোমালোকে ইচ্ছা কৰিলে ধৰা এতিয়া কলেজ মই ষ্টাডি কৰি আছোঁ, কলেজত মই পঢ়ি আছোঁ, কলেজত পঢ়িও তোমালোকে কি কৰিব পাৰা, বেটাৰমেণ্ট দিব পাৰা বা ৰিপিটো দিব পাৰা। কিন্তু ৰিপিট দিয়াৰ ক্ষেত্ৰত গোটেইকেইটা যিহেতু পঢ়িব লাগিব, ঘৰত 1 বছৰ বহি পেলাই ভালকৈ দিয়াই ভাল। কিন্তু বেটাৰমেণ্টৰ ক্ষেত্ৰত ধৰা তোমালোকে ভাবিছা মই 1-2টা ছাবজেক্ট দিম বেটাৰমেণ্ট, তেনে ক্ষেত্ৰত তোমালোকে ধৰা কলেজত নাম লগাই থ'লা, বৰ্তমান যোনখন মাৰ্কশ্বিট আছে সেইখন দি তোমালোকে কলেজত নাম লগাই থ'লা। তাৰপিছত তোমালোকে কি কৰিলা, বছৰৰ শেষত তোমালোকে সেই বেটাৰমেণ্ট এক্সামটো দিবলৈ গ'লা, কোনো দিগদাৰ নাই। তো এনেদৰে তোমালোকে কি কৰিব পাৰা, বেটাৰমেণ্ট এক্সাম দিব পাৰা বা ৰিপিট এক্সাম দিব পাৰা। তো এইখিনিয়ে আছিলে, আশা কৰিছোঁ বুজি পাইছা এতিয়া। তো কেতিয়া ফৰ্ম ফিল আপ হ'ব, কেতিয়া কি হ'ব সেইখিনি মই বাৰু কৈ যাম বাকী। তো এইখিনি আছিলে আজিৰ ভিডিঅ'ত শেষ কৰিলে কিপ ৱাচিং কেলাৰ। আৰু এটা কথা ইয়াতে, তোমালোকে যদি স্পকেন ইংলিছৰ কোৰ্চ কৰিব বিচাৰিছা তেন্তে আমাৰ এপত গৈ ক্লাছ ছেকশ্যনত যাবা, ক্লাছ ছেকশ্যনতে ৰেকৰ্ডেড অপশ্যনত যাবা, তাতে ৰেকৰ্ডেড আমাৰ কোৰ্চ এটা আছে স্পকেন ইংলিছৰ, তাত গৈ তোমালোকে বাই কৰিব পাৰা মাত্ৰ 249 ৰুপিজত। তো ডেছক্ৰিপশ্যনত মই লিংক দি দিম, তাত গৈ তোমালোকে বাই কৰিব পাৰিবা।